লাখুটিলৈ আহিল ৮০ বছৰীয়া আইতা ডিমত ভোটদান কৰি ক'লে বেলতত ভোট দি ভালেই লাগিল আজিৰ পঞ্চায়ত নিৰ্বাচনত ডিমত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ পুৱাৰ পৰাই বিভিন্ন ভোট কেন্দ্ৰত দীঘলীয়া শাৰী পাতি ৰৈছে বহু সংখ্যক ভোটাৰ ভোটদানেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে সকলো বয়সৰ নাগৰিকে তেনে এটা অনুকৰণীয় দৃশ্য দেখা গৈছে ডিমৰ ৰাইচাই এইটো ভোট কেন্দ্ৰ য'ত লাখুটিলৈ উপস্থিত হয় এগৰাকী ৮০ বছৰীয়া বৃদ্ধা বেলতত ভোট দি ওলাই আহি সেই আইতাই ক'লে নিজে আহি নিজৰ ভোট দিম বুলি কেতিয়াও এলাহ নকৰোঁ বেলতত ভোট দি ভালেই লাগিল এবাৰ ডিমৌ সমষ্টিত ২৮খন গাঁও পঞ্চায়ত ২খন আঞ্চলিক পঞ্চায়ত আৰু ৪খন জিলা পৰিষদ আসনত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ নিৰ্বাচনী প্ৰক্ৰিয়াত স্থানীয় ৰাইজৰ অংশগ্ৰহণে ভোট কেন্দ্ৰসমূহত সৃষ্টি কৰিছে গণতান্ত্ৰিক চেতনা আৰু সচেতনতাৰ এক দীপ্ত ছবি শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ ৮০ অসম লক্ষ্মীমণি কাহাৰ লক্ষ্মীমণি কাহাৰ আজি ভোট দিলে লাগি থাকিব